পিতৃক চিকিৎসালয়লৈ নিয়াৰ সময়তে ক্ৰয় কৰিছিল এটা টিকট আৰু সেই টিকটেই ভাগ্য সলালে ৰেজাউল আহমেদৰ। লটাৰীত হাঁহ পোৱা যুৱকজনে এইবাৰ পালে কপাল ফুলিল নলবাৰীৰ দীপদাৰ ৰেজাউল আহমেদৰ। চিকিৎসাৰ বাবে ৰেজাউল আহমেদে পিতৃক নিছিল মেডিকেললৈ। সেই সময়তে এজন যুৱকে ৰেজাউলক দিছিল এটা লটাৰীৰ টিকট আৰু সেই টিকটেই ভাগ্য সলনি কৰিলে ৰেজাউলৰ। লটাৰী খেলখনত দ্বিতীয় পুৰস্কাৰত থকা এখন ডাম্পাৰ লাভ কৰিলে ৰেজাউলে। মোহাম্মদ ৰেজাউল আহমেদ। মই টিকেটটো কাটিছিলোঁ। মোৰ দেউতাই একচুৱেলি তেখেতে এটা বেমাৰত ভুগি আছে। মই মেডিকেলত লৈ গৈছিলোঁ। যোৱা অৱস্থাত তাত মই বাহিৰত যেতিয়া চাহ খাব আহিছিলোঁ, চাহ খাব আহি থকা অৱস্থাত তাৰে টাউনতে মোক ল'ৰা এজনে ক'লে যে দাদা টিকেট ল'ব নেকি। তাৰপিছত মই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে টিকেট ল'লে কি হ'ব, নাপামেই, ইমান দামী বস্তু আছে ইয়াত। তেতিয়া কৈছিল আপুনি লওকচোন, ভাগ্যত কিজানি থাকিব পাৰে। সেই বুলি মই টিকেট এটা লৈছিলোঁ আৰু আজি সঁচাকৈ মই নিজে বহুত সুখী যে মই আজি ছেকেণ্ড পুৰস্কাৰটো পোৱাৰ কাৰণে মই সক্ষম হৈছোঁ। কি আছিলে? মোৰ ছেকেণ্ড পুৰস্কাৰটো বাম্পাৰ আছিল। আগে পিছে মই লটাৰী সেনেকৈ মই কাটা নাযায়, কিন্তু আমাৰ ইয়াতে বৰজাৰ গাঁৱতে মই এবাৰ কাটিছিলোঁ। মই তাতো ছেকেণ্ড পুৰস্কাৰটোৱে পাইছিলোঁ, এটা হাঁহ পাইছিলোঁ, একেবাৰে কম দামী খেল এখন আছিল। এইবাৰ বাম্পাৰ খেলি আহি মই বিশেষ এনেকুৱা একো নকৰোঁ। মই ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ মই মধুপুৰ মণ্ডলৰ ছেক্ৰেটাৰী হয়। আচ্ছা, এই অভিজ্ঞতা মানে মই একচুৱেলি মই তাৰমানে মই ক'বই নোৱাৰোঁ মই কেনেকুৱা লাগি আছে মনটোত। ইমান যেন ডাঙৰ এটা বস্তু মোৰ নচিবত আছে, মই সেইটো কথা ভবা নাছিলোঁ। সঁচাকৈ মই ওপৰৱালাজনকো বহুত বহুত ধন্যবাদ, আনন্দিত। এই খবৰ লাভ কৰি এতিয়া আনন্দত আত্মহাৰা যুৱকজন। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।